নাই নাই চলিহা আপোনালোকে চিন্তা নকৰিব মই টাইমত পামগৈ এই মই ঘৰৰ পৰা ওলাইছোৱে দিয়ক বোৱাৰী কলৈ যোৱা নো দিলেই নহয় পিছফালৰ পৰা মাত মই কলৈ যাওঁ আপোনাক কিয় নহয় মানে তুমি সদায় সদায় এনেকৈ ওলাই যোৱা আৰু সন্ধিয়াহে আহি ঘৰ সোমোৱা কলৈ যোৱা একো কৈও থৈ নোযোৱা মোৰ চিন্তা লাগি থাকে নহয় মই কি এতিয়া সৰু ছোৱালী নেকি মোৰ কাৰণে আপুনি চিন্তা কৰি থাকিবলৈ আৰু মই ক'ত যাওঁ কি কৰোঁ আপোনাক সদায় কৈ কৈ যাব লাগিব নেকি ভাত পানী বনাই থৈ আহিছোঁ ভোক লাগিলে চম্পাক কৈ খাই ল'ব মই আহিছোঁ কোনো দিনাখনে বোৱাৰীজনীৰ মুখৰ পৰা এষাৰ ভাল মাত শুনি নাপালোঁ চম্পা তই এতিয়াও বাহিৰতে লাগি আছ যে হ'ল আৰু বাইদেউ এই ফুলনিখন বৰ লেতেৰা হৈ আছিল চাফা কৰোঁতে সেইকাৰণে সময় লাগিল আজিকালি তই কামত বহুত ফাং ফুং কৰা হৈছ বাহিৰৰ কামত লাগি থাকোঁতে ভিতৰৰ কাম কৰিবলৈ ৰৈ যায় পিছত মই কৰিবলগীয়া হয় মই ভাত পানী বনাই থৈ আহিছোঁ আইতাৰো ভোক লাগিলে আইতাক ভাতকেইটা বাঢ়ি দিবি আৰু বাবা আহি পালে তাকো দিবি হ'ব বাইদেউ আৰু শুন ঘৰকেইটা লেতেৰা হৈ আছে তই চাফা কৰি পেলাবি মই আহি যদি কিবা কাম থকা দেখোঁ নহয় চাবি আজি ৰাতিলৈ তোৰ ভাত পানী বন্ধ মই কি কৈছোঁ বুজিছ নহয় বুজিছোঁ বাইদেউ মই আহিছোঁ হয়তো মই আহোঁতে অলপ পলম হ'ব পাৰে ঠিক আছে বাইদেউ মই ৰাতিপুৱা শুই উঠাৰ পৰা সন্ধিয়ালৈকে অকণমান সময়ো ৰেষ্ট নাপাওঁ তথাপিও বাইদেৱে কয় মই কাম বনবোৰ ভালদৰে নকৰোঁ বাইদেৱে কৰিবলগীয়া হয় ইমানবোৰ কাম কৰাৰ পিছতো বাৰু বাইদেৱে কিয় তেনেকৈ কয় আৰু ইমান গালি পাৰে চম্পাৰ কাম হোৱাই নাই যেন পাইছোঁ মোৰ ভোকো লাগিছে তাইক আকৌ কামৰ ওপৰতে কাম পাচিবলৈও মন নাযায় বেচেৰীয়ে গোটেই ঘৰখনৰ কামবোৰ ইমান চম্ভালিব লাগে আইতা আপোনাক ভাত বাঢ়ি দিওঁনে তই আজৰি হ'লি চম্পা অঁ আইতা এইমাত্ৰ গাটো ধুই আহিছোঁ আপোনাৰ ভোক লাগিছে যদি মই ভাতকেইটা বাঢ়ি দিওঁ আপোনাক বাঢ়িবি বাৰু ভোক লাগিছেই মোৰ কিন্তু তই ৰাতিপুৱাৰ পৰা ইমান কাম কৰি আছ অকণমান জীয়াই ল লাহে ধীৰে দিবি দে আইতা মই কথা এটা ভাবিছোঁ কি কথা মই আৰু ইয়াত কাম নকৰোঁ মই ইয়াৰ পৰা গুচি যামগৈ বুলি ভাবিছোঁ এই ঘৰখনত আপোনাৰ বাহিৰে মোক আৰু কোনেও বুজি নাপায় দিনৰ দিনটো কাম কৰি থাকিলেও বাইদেৱে ইমান গালি পাৰে মই হেনো কামেই নকৰোঁ কামবোৰ হেনো বোলে বাইদেৱে আধা কৰিবলগীয়া হয় মই কাম কৰাৰ পিছতো ইমান গালি খাই খাই ইয়াত থাকিব নোৱাৰিম আইতা বাইদেউৰ ইমান বেয়া ব্যৱহাৰ মই সহ্য কৰিব নোৱাৰিম আইতা তইনো এইখন ঘৰলৈ অহা আজি কেইদিন হৈছে মই 22-23 বছৰে এইবোৰ ব্যৱহাৰ সহ্য কৰি আহিছোঁ আপুনিনো কেনেকৈ সহ্য কৰিছে আপুনিহে জানে আৰু এৰা সহ্য নকৰিনো কি কৰিম সহ্য কৰিবই লাগিব তাৰ বাহিৰেতো আন উপায়ো নাই বাৰু আইতা আপুনি আহক মই আপোনাৰ কাৰণে ভাত বাঢ়োগৈ বল মই গৈ আছোঁ বল বেচেৰী চম্পাজনীলৈ বেয়াই লাগে বাধ্যত পৰিহে তাই এনেকৈ কাম কৰি থাকিব লগা হৈছে আমাৰ ঘৰত যাম যাম কিয় নাযাম আজি ৰাতিলৈ ডাবল পাৰ্টি হ'ব লাগিব মই এইমাত্ৰ ঘৰ পাইছোঁহি নাই নাই দেই এইবাৰ কিন্তু মই পইচা পাতি দিব নোৱাৰিম তহঁতে কি মেনেজ কৰ ঐ ৰচোন মানৱ আৰু অসীম আহিবনে নাহে আৰু সিহঁতৰ লগত যে থাকে সেই মক্কেলজনী তাই আহিবনে নাই অঁ আহিবলৈ কবি আহিলে ভাল লাগিব ন ঠিক আছে হ'ব দে এতিয়া মই ৰাখিছোঁ মোৰ ভোক লাগিছে কিবা এটা খাই লওঁ বাবা তুমি আহিলা কালি ৰাতিটো ঘৰলৈ নাহিলা যে ক'ত আছিলা মই ক'ত আছিলোঁ তোমাক কিয় লাগে আইতা নহয় মানে বাবা তুমি এনেকৈ গোটেই ৰাতিটো ঘৰত নাথাকিলে মোৰ চিন্তা হৈ থাকে নহয় মই এতিয়া সৰু ল'ৰা নহয় আইতা তুমি মোৰ কাৰণে চিন্তা কৰি থাকিব নালাগে তুমি চিন্তা কৰিব নালাগে বুলি ক'লে মই চিন্তা নকৰাকৈ থাকিব পাৰোঁ জানো মোক লৈ ইমান চিন্তা কৰি থকাৰ কোনো দৰকাৰ নাই ইমান ধুনীয়াকৈ খাবলৈ পাইছা শুবলৈ পাইছা পিন্ধিবলৈ পাইছা তাৰ উপৰি আকৌ মোৰ চিন্তা কৰি থকা কি প্ৰয়োজন আছে মই সৰু ল'ৰা নহয় নহয় তুমি তোমাৰ মতে থাকা আৰু মোক মোৰ মতে থাকিবলৈ দিয়া মাক পুতেক দুইটা একেই কিবা এটা সুধিলে জকজকাই উঠে মাকো দিনৰ দিনটো ক'লৈ যায় চিন নাই আৰু পুতেকেও গোটেই ৰাতিটো বুলি ক'লে ৰাতিটো ঘৰলৈ নাহে সৰুৰ পৰা তাক লৈ কিমান কষ্ট কৰিলোঁ কোলাত লৈ লৈ কিমান সাধু কথা শুনালোঁ কিমান ভাল ভাল জ্ঞান দিলোঁ এতিয়া গোটেইটো মাকৰ জ্ঞানেৰে পণ্ডিত হৈ পৰিছে চম্পা ঐ চম্পা দাদা কওকচোন মোৰ ভোক লাগিছে খাবলৈ কিবা এটা দে বাইদেৱে ভাত বনাই থৈ গৈছিল দাদা আপোনাক ভাত দিবলৈ কৈছিল ভাতকে দিওঁনে দে যি আছে তাকেই দে হ'ব দাদা মই ভাত বাঢ়োঁ আপুনি ফ্ৰেছ হৈ আহক চম্পা বাইদেৱে এতিয়াও আহি পোৱা নাই ন কিমান ৰাতি হ'লহি চাচোন মই কিবা এটা ক'লেও তাই বেয়া পায় কিন্তু ইমান ৰাতিলৈকে বোৱাৰী মানুহজনী এনেকৈ ঘূৰি ফুৰিলে ভাল লাগেনে কচোন মইনো কি ক'ম আইতা মই হৈছোঁ এইখন ঘৰৰ কাম কৰা মানুহ হয় দে আজিলৈকে ময়ে একো এটা বোৱাৰীক ক'ব পৰা নাই তইনো কি ক'বি আৰু নালাগেও ক'বলৈ বাইদেউ আপুনি আহিলে তহঁত এতিয়ালৈকে কি কৰি আছ ইয়াত বোৱাৰী তুমি অহা নাই কাৰণে আমি তোমাৰ কাৰণে ৰৈ আছোঁ আকৌ মোৰ কাৰণে ৰৈ থকা আপোনালোকৰ কোনো প্ৰয়োজন নাই আৰু এনেকৈ মোৰ কাৰণে ৰৈ থাকি কি বুজাব বিচাৰিছে মোৰ কাৰণে ৰৈ থাকি চাগে ঘৰৰ কাম কৰা ছোৱালীজনীৰ লগত কিমান মোৰ কথা পাতি আছে ঠিক নাই এই কাম কৰা মানুহবোৰৰ লগত ঘৰুৱা কথা পাতি সিহঁতক মূৰত উঠাই লোৱা কোনো প্ৰয়োজন নাই চম্পা তই কি চাইছ গলি ইয়াৰ পৰা হ'ব বাইদেউ যাওঁ মা মই কিন্তু এইবোৰ একেবাৰে ভাল পোৱা নাই ঘৰৰ কাম কৰা মানুহৰ লগত ঘৰুৱা কথা পাতি থকাটো মই একেবাৰে পচন্দ নকৰোঁ বিশেষকৈ মোৰ কথা আৰু আজি যি মোৰ কাৰণে এনেকৈ ৰৈ আছে নেক্সট দিন যাতে ইয়াত ৰৈ নাথাকে তাই বাৰু মোক এনেকৈ কথাবোৰ কওঁতে
অকণো তাইৰ মনটো বেয়া নালাগেনে? চলিহা এইমাত্ৰ ঘৰ পাইছোহি। বহুত ভাগৰ লাগিছে, এতিয়া খালি শুই থাকিম। দিনটো বহুত ঘূৰিলোঁ যে। হ'ব কাইলৈ লগ পাম বাৰু। এতিয়া ৰাখিছোঁ। বাইদেউ তই তাৰমানে মনে মনে মোৰ কথা শুনি আছিলি? নাই বাইদেউ, মই আপোনাৰ একো কথা শুনা নাই। মই আপোনাক কথা এটা ক'বলৈহে আহিছোঁ। কি কথা? ৰাতিপুৱা ক'লে নহয় নেকি? নহয় বাইদেউ, এতিয়াই কওঁ। ক সোনকালে ক। মই আৰু ইয়াত নাথাকোঁ বুলি ভাবিছোঁ বাইদেউ। মই ইয়াৰ পৰা যামগৈ। কি ক'লি? তই এনেকৈ যাওঁ বুলি ক'লে যাব নোৱাৰ নহয়। তই ঘপককৈ এনেকৈ গুচি গ'লে মই ক'ত পটককৈ কাম কৰা মানুহ এজনী পাম? মই যেতিয়ালৈকে কাম কৰা বেলেগ এজনী মানুহ নাপাওঁ তেতিয়ালৈকে তই ইয়াতেই থাকিব লাগিব। কিন্তু বাইদেউ আপোনালোকে সোনকালে মানুহ এগৰাকী বিচাৰক। মই কিন্তু ইয়াৰ পৰা সোনকালে যামগৈ। হ'ব বিচাৰিম। তই মোক ক'ব নালাগে। শুই থাকগৈ যা। এই কাম কৰা মানুহবোৰৰ ইমান বেমাৰ নহয়, মালিকবোৰৰে মূল্য নাইকিয়া কৰি পেলাই। এনেও এজনী এইখন ঘৰত থকা বহুত বছৰ হ'ল। এতিয়া এই খলাই নতুন মানুহ এগৰাকী বিচাৰিব লাগিব। এজনী মানুহকে বহুদিন ৰখাটো বেয়া কথা। চম্পা তই মোক আলু পিঁয়াজকেইটা কাটি দেচোন। মই ভাতকেইটা সোনকালে বনাওঁ। হ'ব বাইদেউ। ৰাতিপুৱাই কোন আহিল আকৌ? যাচোন চাই আহগৈ। ঠিক আছে বাইদেউ। কাক বিচাৰিছে? এইখন ঘৰৰ মালিকক। আপুনি কোন? মই এইখন ঘৰৰ বন্ধ কৰা ছোৱালী। ঘৰৰ মালিক আছে নেকি বাৰু? আছে। মই বাইদেউক মাতি দিছোঁ ৰ'ব। বাইদেউ বাহিৰত ছোৱালী এজনী আহিছে, আপোনাক বিচাৰিছে। কোন ছোৱালী? মই চিনি পোৱা নাই বাইদেউ, আপোনাক মাতিছে। ঠিক আছে তই এইখিনি কৰিচোন, মই গৈছোঁ বাৰু। কোন তুমি? ক'ৰ পৰা আহিছা? মই গাঁৱৰ পৰা আহিছোঁ বাইদেউ। মানে কাম বিচাৰি আহিছোঁ। আপোনালোকৰ ঘৰত কাম কৰা মানুহ দৰকাৰ আছে নেকি বাৰু? কাম কৰা মানুহ এজনী নলগা নহয়। পিছে তুমি কি কাম কৰিব জানা? মই চব কাম কৰিব জানো বাইদেউ। ঘৰ সৰা, ঘৰ মোচা, ভাত বনোৱা, কাপোৰ ধোৱা আৰু আপুনি যি কৰিব দিয়ে তাকে কৰিব পাৰিম। চম্পায়ো কালি যাওঁগৈ বুলি কৈছে। এই ছোৱালীজনী পাওঁতেই ৰাখি থোৱাই ভাল হ'ব। কি হ'ল বাইদেউ, কিবা চিন্তা কৰি আছে নেকি? নাই আহা তুমি ভিতৰলৈ আহা। তুমি বহাচোন, মই চম্পাক মাতি দিছোঁ। চম্পাই তোমাক সকলো বুজাই দিব। চম্পা এইফালে আহচোন। কি বাইদেউ? এই ছোৱালীজনী আজিৰ পৰা আমাৰ ঘৰত কাম কৰিব আৰু কেনেকৈ কি কৰিব লাগে তই তাইক গোটেইখিনি ভালদৰে বুজাই দিবি। হ'ব বাইদেউ। আৰু তাইক তোৰ ৰুমতে থাকিবলৈ দিবি। হ'ব বাইদেউ। তাই তোমাক সকলো ভালদৰে বুজাই দিব। হ'ব বাইদেউ। তোমাৰ নামটো কি? মোৰ মাতটো হেনো বৰ ধুনীয়া, সেইকাৰণে সকলোৱে মোক মৌ বুলিয়ে মাতে। তোমাৰ নামটো কিন্তু বৰ ধুনীয়া। এইটো নাম মোক মা দেউতাই দিয়া নাম নহয়, ৰাইজে দিয়া নাম। মোৰ মা দেউতাই নাই। মা দেউতাইনো মোক ক'ত নাম দিব? মা দেউতা নাই মানে? এইবোৰ বহুত কথা, সেইবোৰ বাদ দিয়া। তোমাৰ নামটো কি? মোৰ নাম চম্পা। তোমাৰ নামটো বৰ ধুনীয়া। এতিয়া তোমাক ৰুমটো দেখাই দিওঁগৈ আহা। ব'লা। এইটো আজিৰ পৰা তোমাৰ ৰুম। অকল মোৰ ৰুম নহয়, এইটো আজিৰ পৰা আমাৰ দুইজনীৰে ৰুম। মই চাগে ইয়াত আজি ৰাতিটোহে থাকিম, কাইলৈ মানে গুচি যামগৈ। হয় নেকি? কিয় যোৱাগৈ তুমি? ঘৰত মাৰ অসুখ হৈছে, গতিকে মই ইয়াত থাকিলে মায়ে তাত অকলে কাম কৰিবলৈ অকণমান কষ্ট হয়, সেইকাৰণে। হয় নেকি? হ'ব দিয়া তেনেহ'লে। মই তোমাক কথা এটা ক'ম, তুমি কিন্তু কাকো নক'বা, হ'ব? নকওঁ দিয়া। কোৱাচোন। ইয়াত কাম কৰিম বুলি ভাবিছা যিহেতুকে অকণমান ভালদৰে চলিবা। কিয়? বাইদেৱে কথাই প্ৰতিয়ে গালি পাৰে আৰু দাদাৰ স্বভাৱ চৰিত্ৰ ইমান ভাল নহয়। পাৰিলে দাদাৰ পৰা অকণমান আঁতৰত থাকিবা। আইতা এজনী আছে, আইতাজনী বহুত ভাল। মই আইতাৰ কাৰণে ইয়াৰ পৰা যাব পৰা নাছিলোঁ, কিন্তু এতিয়া যাবগৈ লাগিব। হয় নেকি? ভালেই হ'ল দিয়া, তুমি আগতীয়াকৈ মোক কথাটো ক'লা। চম্পা তই এতিয়া কথাকেই পাতি থাকিবি নে কামত লাগিবিহি? বাইদেৱে দেখোন চিঞৰিছে। যোৱা তুমি কাম কৰাগৈ, ময়ো গৈ আছোঁ ব'লা। ঠিক আছে তুমি কাপোৰ কানিখিনি সলাই লোৱা। ছোৱালীজনীয়ে থকা হ'লে ভাল লাগিল হয়। চম্পা তই মোক সিদিনাখন কৈছিলি যে তই আৰু আমাৰ ঘৰত বেছিদিন কাম কৰিব নোৱাৰ, যাবিগৈ বুলি। গতিকে মই এতিয়া কাম কৰা মানুহ এজনী পালোঁ যেতিয়া তই যাব পাৰ। ঠিক আছে বাইদেউ, মই কাইলৈ ৰাতিপুৱাই যামগৈ। তই কি পাবলগীয়া আছে মই আজি হিচাপ নিকাচ কৰি তোক দি দিম বাৰু। হ'ব বাইদেউ। আইতা মই যাবলৈ ওলালিয়ে নেকি চম্পা? কিবা এটা খালিনে নাই? চাহ খালোঁ আইতা। ভাত কেইটামান খাই নল'লি কিয়? নালাগে আইতা, হ'ব। তোৰ বয় বস্তুবোৰ চব ভালদৰে বান্ধি ল'লি নে? আইতা ল'লোঁ। তুমি ভালদৰে থাকিবা আইতা, খোৱা বোৱাত যতন ল'বা। মই বাৰু নতুনকৈ অহা ছোৱালীজনীক কৈছোঁ তোমাৰ যতন ল'বলৈ। হ'ব দিয়ক চম্পা, তই চিন্তা কৰিব নালাগে। মই তেনেকৈয়ে থাকিম আৰু। খালি তই ভালদৰে থাকিবি দেই, আৰু মাজে মাজে আহি থাকিবিচোন, মোৰ খবৰ খাতিকে ল'বি। হ'ব আইতা, মই মাজে মাজে আহিয়ে থাকিম তোমাৰ খবৰ ল'বলৈ। মই এতিয়া আহোঁ দিয়া আইতা। যা। আজিৰ পৰা অন্ততঃ তাই মুক্তি পালে। মইহে কেতিয়া মুক্তি পাওঁ এই ঘৰখনৰ পৰা। চম্পা তুমি মোক মাত নিদিয়াকৈ যাবলৈ ওলাইছা? তুমি কামত লাগি থকাৰ কাৰণে মাত দিয়া নাছিলোঁ দিয়া। মই যাওঁ দিয়া, তুমি ভালদৰে থাকিবা। তোমাক এদিনৰ কাৰণে লগ পাইছিলোঁ যদিও বহুত ভাল লাগিছিল চম্পা। তুমি কান্দিছা কিয়? তুমি থকা হ'লে মোৰ ভাল লাগিল হয়।
তুমি যে মোক যোৱাৰ আগতে ঘৰখনৰ সকলোবোৰ কথা বুজাই দি থৈ গৈছা সেইকাৰণে মোৰ বহুত ভাল লাগিছে তোমাক যে মোক কিবা নিজৰ লাগিছে হ'ব দিয়া মোক নাকান্দিবা মই আহিছোঁ তোৰ আকৌ কি হ'ল সেইজনী গৈছে গৈ তোৰ আকৌ চকু পানী বোৱাবলৈ কিহে পাইছে এনেকৈ চকু পানী বোৱাই থাকিব নালাগে কামত ধৰগৈ যা বাইদেউ ক'ব নালাগে যদি মই কথা এষাৰ কওঁ আপুনি বেয়া নাপাব আপোনালোকেৰা হৈছে ডাঙৰ মানুহ আমাৰ দৰে সৰু সৰু মানুহৰ মনবোৰ ক'ত বুজি পাব চম্পাক মই এদিনহে লগ পাইছোঁ এদিনতে তাই মোৰ ইমান আপোন হৈ গ'ল আৰু তাইৰ কাৰণে আজি মোৰ চকু পানী ওলাইছে অথচ চম্পা এইখন ঘৰত ৩-৪ বছৰ কাম কৰিলে আপোনাৰ অকণো বেয়া লগা নাই তাই যাওঁতে হা তোৰ দেখিছোঁ তাইতকৈও মুখখন চাৰা ঐ তহঁতে নিজকে কি বুলি ভাবিছ হা তহঁতে হৈছ কাম কৰা মানুহ আজি মোৰ ঘৰত কৰিছ কাইলৈ বেলেগৰ ঘৰত কৰিবি আৰু তহঁতক লৈ চকু পানী টুকি থাকিবলৈ আমাৰ কি প্ৰয়োজন আছে সেইকাৰণেই কৈছোঁ বাইদেউ আপোনালোকে আমাৰ দৰে সৰু সৰু মানুহৰ মনবোৰ বুজি নাপাব হ'ব তই মনে থাক ইমান সাহিত্যিক হৈ দেখুৱাব নালাগে ভাবিছিলোঁ তই তাইতকৈ অকণমান ভাল হবি কিন্তু তই তাইতকৈ অকণমান ওপৰতহে তোক একো কথা সোধাই হোৱা নাই নহয় তোৰ নামটো কি মোৰ নাম মৌ চকু পানী মুচি ল আগে তাৰপিছত কথা ক এতিয়া ক তোৰ নাম কি তোৰ ঘৰ ক'ত তোৰ মা দেউতা আছেনে নাই মোৰ নাম মৌ বাইদেউ মোৰ মা দেউতা নাই মই এখন গাঁৱৰ পৰা আহিছোঁ গাঁওখন আপোনালোকৰ চহৰৰ পৰা প্ৰায় 15-20 কিলোমিটাৰমান আঁতৰত হ'ব মই আগতে যাৰ ঘৰত কাম কৰিছিলোঁ তেওঁলোকে মোক কৈছে মোৰ মা হেনো পাগলী আছিল আৰু দেউতা এজন চহৰৰ বিখ্যাত ধনী মানুহে কোৱা মতে মা হেনো বিয়া নহওঁতেই প্ৰেগনেণ্ট হ'ল আৰু মই জন্ম হোৱা 3 বছৰমানৰ পিছত মা হেনো মৰি থাকিল আৰু দেউতাই মোক দেউতাৰ চিনাকি নিদিলে মই সৰুৰ পৰাই বেলেগৰ লগতে ডাঙৰ দীঘল হ'লোঁ তেখেতৰ নামটো কি তই জান নেকি মই কাম কৰা মানুহবোৰে ক'ব বিচাৰিছিল কিন্তু মইহে তেখেতৰ নামটো শুনিব নিবিচাৰিলোঁ কিয় নুশুনিলি শুনিব লাগিছিল হয়তো কেতিয়াবা লগ পালি হয় তেতিয়া গম পালি হয় তোৰ দেউতা কোন মই সেই মানুহজনৰ বিষয়ে জানিব নিবিচাৰিলোঁ তেখেতে মোৰ মাক গাভৰুতে প্ৰেগনেণ্ট কৰিলে আৰু পাগলী হৈ গ'ল মোৰ মা আৰু তাৰ পিছত সেই পাগলী মানুহজনীৰ সন্তান হ'ল নে নাই সেই সন্তান জীয়াই আছেনে নাই সেই খবৰ তেখেতে এবাৰো নল'লে গতিকে ময়ো তেখেতৰ খবৰ ল'ব বিচৰা নাই বাইদেউ বাবা তুমি কালিৰ পৰা ক'ত আছিলাগৈ ইমান ফোন মাৰি আছোঁ ফোনটো চুইচ অফ আৰু তুমিওতো ফোন এটা কৰিব পাৰা ন মা আজিকালি তুমি বৰ প্ৰশ্ন সুধি থকা হৈছা দেই মোৰ মোবাইলটো কিয় চুইচ অফ হৈ আছে প্ৰথমে সেই কথাটো সোধা কোৱাচোন তুমি তোমাৰ মোবাইলটো কিয় চুইচ অফ কৰি ৰাখিছা মই কালি য'ত আছিলোঁ সেই জেগাখিনিত নেটৱৰ্ক নাপায় আৰু সেইকাৰণে মোৰ মোবাইল চুইচ অফ হৈ আছে আৰু ময়ো তোমাক সেইকাৰণেই ফোন কৰিব পৰা নাই এতিয়া বুজিলাতো বুজিলোঁ হ'লেও এনেকৈ ফোন চুইচ অফ হৈ থাকিলে মোৰ টেনশ্যন হয় হ'ব দিয়া এতিয়া সেইবোৰ কথা বাদ দিয়া মা এইজনী ক'ৰ ছোৱালী তোমাক ক'বই পাহৰিছিলোঁ তাইৰ নাম মৌ আৰু তাই আজিৰ পৰা আমাৰ ঘৰত কাম কৰিব চম্পাক আজিৰ পৰা পঠিয়াই দিলোঁ মৌ নাইচ নেম চম্পাক পঠিয়াই দিলা ভালেই কৰিলা চম্পাক মোৰ এনেও ভাল নালাগে বাবা তুমি যোৱা মুখ হাত ধুই ফ্ৰেছ হোৱাগৈ মই তোমাৰ কাৰণে চাহ বনাওঁগৈ তুমি কিয় বনাব লাগে মা ঘৰত দেখোন নতুন কাম কৰা মানুহ আহিছে তাইকে বনাবলৈ কোৱা মৌ যা তই চাহ বনাগৈ হ'ব বাইদেউ মা মই ফ্ৰেছ হৈ লওঁগৈ ৰ'বা যোৱা বোৱাৰী বোৱাৰী এইফালে আহাচোন এই বুঢ়ীজনীয়ে চিঞৰি আছে কিয় কি হ'ল মা এনেকৈ টেটু ফালি আছে কিয় বোৱাৰী মোৰ তোমাৰ লগত দুটামান কথা আছিল বেয়া নোপোৱা যদি অকণমান বহাচোন হ'ব মই এনেকৈ ঠিকে আছোঁ কওকচোন কি কথা আছিল বোৱাৰী বাবা এতিয়া ডাঙৰ হৈছে কিন্তু মই তাৰ স্বভাৱ চৰিত্ৰবোৰ একেবাৰে ভাল দেখা নাই সৰুতে সি যেনেকুৱা আছিল এতিয়া কিন্তু তেনেকুৱা নহয় এতিয়া সি য'তেই ৰাতি ত'তেই কাটি তাক তুমি অকণমান গুৰুত্ব দিবা অকণমান শাসন কৰিবা আপুনি কি কথা কৈছে মা মোৰ ল'ৰাটো তাৰমানে চৰিত্ৰ বেয়া নিজৰ আইতাক যদি হয় আপোনাৰ এনেকৈ ক'বলৈ মন গ'লনে নহয় বোৱাৰী মই তাৰ ভালৰ কাৰণেহে কৈছোঁ তোমাক তুমি জানো দেখি থকা নাই মই সকলো দেখি আছোঁ সি ক'লৈ গৈছে কি কৰিছে ক'ত আছে মই তাৰ সকলো খবৰেই পাই থাকোঁ আপুনি সেইবোৰ চিন্তা কৰিব নালাগে মই তোমালোকৰ ভালৰ কাৰণেহে কৈছোঁ বোৱাৰী হ'ব আপুনি আমাৰ ইমান ভালৰ কথা চিন্তা কৰিব নালাগে আপুনি কিমান ভালৰ কথা চিন্তা কৰিব জানে আমাৰ জনা আছে আৰু আপোনাৰ ক'বলগীয়াখিনি যদি এইখিনি তেনেহ'লে হ'ব আপুনি ক'লে আৰু মই শুনিলোঁ মোৰ ল'ৰাক চকু দিবলৈ মই এতিয়াও জীয়াই আছোঁ মই ভালটো কওঁতে তুমি বেয়াকৈহে বুজিলা বোৱাৰী পস্তাবা এদিন ভালকেই পস্তাবা তুমি মৌ কি কৰিছা মই আপোনাৰ কাৰণে চাহ বনাব ওলাইছোঁ দাদা আজি তোমাৰ হাতেৰে চাহ খাম যেতিয়া চাহকাপৰ সোৱাদ চাগে নিশ্চয় বেলেগ হ'ব আপুনি চাহত মিঠা কমাই খায় নে বেছিকৈ খায় আজি নহ'লে এচামুচ বেছিকৈ দি দিম নালাগে বেছি দিব নালাগে মই বেলেগ সোৱাদৰ কথাহে কৈছোঁ বেলেগ সোৱাদ কি বেলেগ সোৱাদ দাদা মই বুজি নাপালোঁ পাবা লাহে লাহে সকলো বুজি পাবা আৰু তুমি বুজি নাপালে মই আছোঁ নহয় বুজাই দিবলৈ তোমাৰ নামটোত যেনেকৈ মৌ ৰসেৰে ভৰি আছে তাতকৈ বেছি তোমাৰ দেহটোত মৌ ৰসেৰে ভৰি আছে আপোনালোকে আজিৰ খণ্ডটো চাই কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে অতি সোনকালে আমাৰ পিছৰ খণ্ডটো আহি আছে আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক কৈছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব